মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পঞ্চম শ্ৰেণীৰ তোমালোকৰ যেটো প্ৰথম পাঠ আছে সংখ্যাৰ গঠন এই পাঠটোৰ কিছুমান প্ৰশ্ন মই তোমালোকলৈ এমসিকিউ হিচাপে আগবঢ়াইছো যেটো তোমালোকৰ এমসিকিউ প্ৰশ্ন প্ৰায়বোৰ পৰীক্ষাতে আহে এই প্ৰশ্নখিনি তোমালোকে ক্লাস 5 ৰ যিমানখিনি বিটি পৰীক্ষা হ'ব গোটেইখিনি বিটি পৰীক্ষাখন তোমালোকে চাব পাৰা প্ৰথম প্ৰশ্নটো কৈছে আমাক 10 লাখত কিমানটা অংক আছে ইয়াত আমাক চাৰিটা অপচন দিয়া আছে অপচন এ দুটা 6টা 4টা 7টা আমি এতিয়া 10 লাখটো আমি যদি লিখিবলৈ চাও একক দশক শতক হাজাৰ অযুত এটো হ'ল লাখ একক দশক শতক হাজাৰ অযুত এটো 10 লাখ এতিয়া আমি প্ৰতিটো এটা অংক বুলি কওঁ এই শূন্যটো এটা অংক কম এটো শূন্য এটা অংক যদি আমি হিসাব কৰো কেটা আছে 1 2 3 4 5 6 7 ইয়াত কেটা অংক আছে তেতিয়ালে 7টা অংক আছে গতিকে ইয়াত কোনটো শুদ্ধ হ'ব ডিটো আমাৰ শুদ্ধ হ'ব 2 নম্বৰ প্ৰশ্ন দিছে আমাক 40307 ৰ বিস্তৃত ৰূপ তলৰ কোনটো শুদ্ধ আমাক ইয়াত অপচন দিয়া আছে এ বি সি ডি আমি যদি চাও একক দশক শতক হাজাৰ এটো কিমান হাজাৰ হ'ব 40000 40307 40000 হলে চাৰি স্থানীয়মান কিমান হ'ব 40000 প্ৰথমটো শুদ্ধ হ'ব এটো 40000 এটো শূন্য স্থানীয় মান হ'ব 1000 এটো শূন্য 1000 একক দশক শতক এটো হ'ল আমাৰ 300 তাৰপিছত বাকি এটো শূন্য কাৰণে আমাৰ হৈ গ'ল শূন্য আৰু একক ঘৰ 7 আছে একক ঘৰ কিমান আছে এটো 7 গতিকে শুদ্ধ কোনটো হ'ব অপচন বি টো হ'ব তাৰপিছত হৰিছে আমাৰ 3 নম্বৰ প্ৰশ্ন তলৰ কোনটো শুদ্ধ অপচন কিটা আমাক দিয়া আছে ইয়াত দিছে এটো 903 309 এতিয়া 309 ফালে আমাৰ ডাঙৰ চিনটো আছে 309 টো 903 কৈ আমাৰ কি সৰু হ'ব লাগে কিন্তু এটো ডাঙৰ চিনটো আছে গতিকে এটো আমাৰ শুদ্ধ নহয় 4001 সমান 1004 এটা সমান চিন আছে গতিকে এটো আমাৰ শুদ্ধ নহয় এই দুটা সমান নহয় পিছতো চাও আমি 3001 1003 ইয়াত 1003 টো ডাঙৰ বুজাইছে গতিকে এটো আমাৰ শুদ্ধ নহয় এটো আছে 9069 690909 গতিকে এটো আমাৰ শুদ্ধ 9069 টো 6909 কৈ আমাৰ ডাঙৰ গতিকে এটো শুদ্ধ গতিকে আমাৰ অপচন ডি টো আমাৰ শুদ্ধ হ'ব তাৰপিছত আমাক দিছে 4 নম্বৰ প্ৰশ্ন কিমান লাখত 1 কোটি অপচন দিয়া আছে 10 লাখ 100 লাখ ইয়াত দিছে 1000 লাখ 10000 লাখ আমি এতিয়া 1 কোটি সংখ্যাটো আমি লিখিম 1 কোটি যদি সংখ্যাটো লিখো আমি একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি কোটি নামা কিমান কৈছে 1 কোটি গতিকে আমি ইয়াত কোটি ঘৰ কিমান দিম আমি 1 দিম একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি আমাক কৈছে কিমান লাখত আমি যে লাখৰ গলে হিচাপ কৰচোন একক দশক শতক হাজাৰ অযুত লাখ এটা আমাক কি আগত পৰিলে লাখ গতিকে যদি আমি এটো লাখ বুলি দিও এটো কিমান সংখ্যা বুলি পঢ়িম 100 গতিকে একক দশক শতক হাজাৰ অযুত লাখ গতিকে 100 লাখত আমাৰ 1 কোটি হ'ব গতিকে শুদ্ধটো হ'ব আমাৰ 100 লাখ তাৰ পিছৰ প্ৰশ্ন কৈছে আমাক তলৰ কোনটো সংখ্যাত কমা চিন দিয়া শুদ্ধ হৈছে আমি কমা চিন যে সংখ্যাবোৰ লিখো তা কোনটো শুদ্ধ হৈছে চাও ইয়াত দিছে আমাক 507 ইয়াত দিছে দশক আৰু শতকৰ ঘৰৰ মাজত একক দশক শতক দশক আৰু শতকৰ ঘৰৰ মাজত কমা আমি নিদো গতিকে এটো আমাৰ শুদ্ধ হোৱা নাই পিছতো চাও আমি ইয়াতো চাও আমি একক দশক শতক দশক আৰু শতকৰ ঘৰৰ মাজত কমা দিছে গতিকে এটো আমাৰ শুদ্ধ হোৱা নাই এটো চাও আমি প্ৰতিটো সংখ্যাতে কমা দিছে এটো আমাৰ শুদ্ধ নহয় এটো চাও আমি একক দশক শতক আৰু হাজাৰ ঘৰৰ মাজত আমি কমা দিব লাগিব গতিকে শুদ্ধ কোনটো হ'ব আমাৰ অপচন সি টো শুদ্ধ হ'ব আমাক 6 নম্বৰ প্ৰশ্নটো দিছে 40967 শূন্যৰ স্থানীয় মান হ'ব এতিয়া আমি চাও শূন্যটো কি ঘৰত আছে একক দশক শতক হাজাৰ শূন্যটো হাজাৰ ঘৰত আছে যদি শূন্য হাজাৰ বুলি কও আমি শূন্য হাজাৰ বুলি কলে কিমান হ'ব শূন্য হাজাৰ মানে কিমান হ'ব আমাৰ
শূন্যই হ'ব গতিকে শূন্যৰ স্থানীয় মান কিমান হ'ব শূন্য 7 নম্বৰ প্ৰশ্ন 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা আৰু 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা দুটাৰ পাৰ্থক্য হ'ব আমাক 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা কিমান হ'ব আমাৰ 1000 হ'ব আকৌ কৈছে 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা কিমান হ'ব 999 আমাক কিমান কৈছে পাৰ্থক্য মানে হ'ল বিয়োগফল আমি যদি দুইটা বিয়োগ কৰোঁ কিমান হ'ব 1 থাকিব গতিকে শুদ্ধটো হ'ব অপচন ডি তাৰ পিছৰ প্ৰশ্নটো আমাক দিছে 1 কোটিত কিমানটা অংক আছে অপচন দিয়া আছে আমাক 4টা 6টা 8টা 7টা আমি এতিয়া 1 কোটি সংখ্যাটো লিখিম একক দশক শতক হাজাৰ অযুত লাখ নিযুত এটো কোটি ঘৰত আমি কিমান দিম 1 একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি এতিয়া প্ৰতিটো আমাৰ এটা এটা অংক বুলি পঢ়িম ইয়াত কেইটা আছে 1 2 3 4 5 6 7 8 গতিকে 1 কোটিত কিমানটা অংক আছে লিখম আমি 8টা গতিকে শুদ্ধটো হ'ব আমাৰ অপচন সি আমি 9 নম্বৰ প্ৰশ্নটো চাওঁ 67894 সংখ্যাটোত 7 আৰু 9 ৰ স্থানীয় মানৰ যোগফল হ'ব এতিয়া ইয়াত চাওঁ অপচন দিয়া আছে আমাক 7090 7009 7900 70090 এতিয়া এই সংখ্যাটোত কিমান হ'ব 7ৰ স্থানীয় মান কিমান আমি যদি 8 দিয়া আছো একক দশক শতক হাজাৰ 7ৰ স্থানীয় মান হ'ব 7000 7ৰ স্থানীয় মান আমি কিমান পালো আমি 7000 তাৰছত 9ৰ স্থানীয় মান চাওঁ 9ৰ স্থানীয় মান কিমান একক দশক মানে 9 10 9 মানে কিমান হ'ব 90 যদি আমি এটা যোগ কৰোঁ কিমান হ'ব 0907 7090 হ'ব গতিকে শুদ্ধটো আমাৰ অপচন এ 7090 10 নম্বৰ প্ৰশ্ন 2 কিলোগ্ৰাম মাছৰ দাম 600 টকা হলে 250 গ্ৰাম মাছৰ দাম হ'ব 150 টকা 300 টকা 75 টকা 250 টকা আমাৰ এতিয়া চাওঁ 2 কিলোগ্ৰাম মাছৰ দাম হৈ গ'ল 600 টকা গতিকে 1 কিলোগ্ৰামৰ দাম কিমান হ'ব 2 কিলোগ্ৰামৰ দাম 600 টকা হয় 1 কিলোগ্ৰাম আমাক প্ৰশ্নত কৈছে 2 কিলোগ্ৰাম মাছৰ দাম 600 টকা যদি 2 কিলোগ্ৰামৰ দাম 600 টকা হ'ব 1 কিলোগ্ৰামৰ দাম কিমান হয় আমি উলিয়াই লওঁ আমি 600 টকাটো কিহে হৰণ কৰিব লাগিব 2 এ হৰণ কৰিলো 1 কিলোগ্ৰামৰ দাম আমি পালো 300 টকা পালো তাৰপিছত কৈছে আমাক 250 গ্ৰাম মাছৰ দাম কিমান হ'ব দিছে আমাক এতিয়া চাওঁ আমি 1 কিলোগ্ৰামৰ দাম পাই গ'লো আমাৰ 300 টকা 1 কিলোগ্ৰাম যদি হয় 1 কিলোগ্ৰাম মানে হৈ গ'ল 1000 গ্ৰাম আৰু 1000 গ্ৰামত 250 গ্ৰাম 4টা আছে 250 হলে আমাৰ কিমান হৈ যাব 1000 গ্ৰাম মানে হ'ল 1 কিলোগ্ৰাম এতিয়া তাৰ মানে কি আমি 1 কিলোগ্ৰামৰ দাম 300 টকা পালো এই 300 টকা আমি 4 এ হৰণ কৰিব লাগিব আমি 250 গ্ৰাম মাছৰ দাম পাবলৈ হলে 300 টকাটো আমি কিহে হৰণ কৰিব লাগিব 4 এ কাৰণ কেলে এটো 1 কিলোগ্ৰাম মানে হ'ল 4 ভাগৰ 1 ভাগ 250 গ্ৰাম হলে কিমান হ'ব 250 গ্ৰাম মানে 4 ভাগৰ 1 ভাগ এই 4 এ যদি হৰণ কৰি কিমান হ'ব 300 টো 4 7 গুণ 28 75 টকা হ'ব গতিকে ইয়াৰ শুদ্ধটো হ'ব অপচন আমাৰ অপচন সি টো শুদ্ধ হ'ব 11 নম্বৰ প্ৰশ্ন 405 এই অংক কেইটাৰে তিনিটা অংকযুক্ত মুঠ কিমানটা সংখ্যা লিখিব পাৰি অপচন দিয়া আছে 6টা 9টা 4টা 8টা এতিয়া আমাক কৈছে তিনিটা অংকযুক্ত সংখ্যা এই অংক কেইটাৰে 405 আমি তিনিটা অংকযুক্ত কেইটা সংখ্যা লিখিব পাৰি চাই লওঁচোন এইকেইটা পাই 405 হ'ব তাৰ পিছত 450 হ'ব 5 যদি আগলৈ দিওঁ 504 হ'ব আৰু 540 হ'ব যদি আমি শূন্যটো আগত দিওঁ
শূন্যটো আগত দিলে এইটো তিনিটা অংকযুক্ত সংখ্যা নহ'ব গতিকে তিনিটা অংকযুক্ত সংখ্যা নহ'ব আমি তিনিটা অংকযুক্ত সংখ্যা কেইটা লিখিব পাৰিলোঁ 1 2 3 4টা এনেকুৱা প্ৰশ্ন তোমালোকে আহিব পাৰে তাৰপিছত কৈছে আমাক 1 লাখত কিমান শতক বুলি ক'লে আমি কি কৰিম অপশ্যন দিয়া আছে আমাৰ 100 1000 10000 10 আমি 1 লাখটো আমি লিখিম একক দশক শতক হাজাৰ অযুত এটো লাখৰ ঘৰত আমি কিমান দিম 1 লাখ আমাক কৈছে কিমান শতক বুলি ক'লে আমি কি কৰিম একক দশক এটো হল শতকৰ ঘৰত আমি এনেকে দিলো এটো কিমান সংখ্যাৰ ভিতৰটো 1000 তাৰ মানে 1 লাখত কিমান শতক 1000 শতক তিয়ানৰ প্ৰশ্ন 1,30,000 সংখ্যাত লিখিলে হ'ব 1,30,000 সংখ্যাত লিখিলে তলৰ কোনটো শুদ্ধ হ'ব সুধিছে এ নম্বৰটো শুদ্ধ হ'ব নে বি টো হ'ব নে সি টো হ'ব নে ডি টো হ'ব আমি যদি চাওঁ এটো একক দশক শতক হাজাৰ অযুত এটো 1,03,000 হৈছে তাৰপিছত চাওঁ এটো সংখ্যা চাওঁ একক দশক শতক হাজাৰ অযুত লাখ 1,03,000 হৈছে এটো যদি চাওঁ আমি একক দশক শতক হাজাৰ অযুত লাখ 10,30,000 হৈছে এটো চাওঁ আমি একক দশক শতক হাজাৰ অযুত লাখ এটো 1,30,000 সিটো আমাৰ শুদ্ধ সুজানৰ প্ৰশ্ন 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটোৰ পৰা 1 বিয়োগ কৰিলে আমি পাম অপশ্যন দিয়া আছে আমাক 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটোৰ পৰা 1 বিয়োগ কৰিলে কোনটো সংখ্যা পাম আমি কৈছে 5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা 3 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা 5 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা এটা চাও আমি এত কৈছে আমাক 4 অংক বিশিষ্ট 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা 4 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো কিমান হ'ব 1000 হ'ব তাৰ পৰা আমাক কি কৈছে 1 বিয়োগ কৰিবলৈ কৈছে 1 বিয়োগ কৰিবলৈ কৈছিলে গতিকে 1 যদি আমি ইয়াৰ পৰা বিয়োগ কৰো কিমান থাকিব 999 এতিয়া 999 টো হৈ গ'ল তিনটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা গতিকে ইয়াত কোনটো শুদ্ধ হ'ব অপশ্যন সি টো কাৰণ সিটো দিয়া আছে 3 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা